আপুনি জানেনে জুইত জ্বলা ঠাইত কি লগাব লাগে? কোনটো খাদ্যই এলাৰ্জি সোনকালে হ্ৰাস কৰে? চাহৰ লগত চিঙৰা খালে কোনটো বেমাৰ হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে DCM ট্ৰফি কোনখন খেলৰ লগত জড়িত? অপশ্যনসমূহ হৈছে ক হকী, খ ক্ৰিকেট, গ ফুটবল, ঘ লুডু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ফুটবল। DCM ট্ৰফি ফুটবল খেলৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? অপশ্যনসমূহ হৈছে ক অৰবিন্দ ঘোষ, খ গোপাল কৃষ্ণ গোখলে, গ বাল গংগাধৰ তিলক, ঘ লালা লাজপত ৰায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰুজনৰ নাম আছিল গোপাল কৃষ্ণ গোখলে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ কোনটো? অপশ্যনসমূহ হৈছে ক গংগা নদীৰ বদ্বীপ, খ আন্দামান, গ নীলা বদ্বীপ, ঘ সুন্দৰবন বদ্বীপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ সুন্দৰবন বদ্বীপ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম হৈছে সুন্দৰবন বদ্বীপ। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথমে ভাৰতৰ জাতীয় সংগীত ক'ত গোৱা হৈছিল? অপশ্যনসমূহ হৈছে ক কলকাতা, খ অসম, গ দিল্লী, ঘ তামিলনাডু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কলকাতা। প্ৰথমে ভাৰতৰ জাতীয় সংগীত কলকাতাত গোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে গৰমৰ দিনত কোনটো আহাৰ খালে শৰীৰত ডিহাইড্ৰেশ্যন নহয়? অপশ্যনসমূহ হৈছে ক নিমখ, খ ভাত, গ তিয়হ, ঘ গৰম পানী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ তিয়হ। গৰমৰ দিনত তিয়হ খালে শৰীৰত ডিহাইড্ৰেশ্যন নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিধৱা পুনৰ্বিবাহ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক 1853 খ্ৰীষ্টাব্দত, খ 1856 খ্ৰীষ্টাব্দত, গ 1860 খ্ৰীষ্টাব্দত, ঘ 1863 খ্ৰীষ্টাব্দত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1856 খ্ৰীষ্টাব্দত। বিধৱা পুনৰ্বিবাহ আইন 1856 খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা বৈ গৈছে? অপশ্যনসমূহ হৈছে ক 2খন, খ 5খন, গ 8খন, ঘ 9খন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 8খন। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখা বৈ গৈছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে অৰ্জুন বঁটা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যন কেইটা হৈছে ক 1961 চনৰ পৰা, খ 1897 চনৰ পৰা, গ 1890 চনৰ পৰা, ঘ 1889 চনৰ পৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1961 চনৰ পৰা। অৰ্জুন বঁটা 1961 চনৰ পৰা আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? অপশ্যনসমূহ হৈছে ক স্কটলেণ্ড, খ আন্দামান, গ ইণ্ডোনেছিয়া, ঘ গ্ৰীণলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গ্ৰীণলেণ্ড। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে গ্ৰীণলেণ্ড। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা দেশৰ নাম কি? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ ৰাছিয়া, ঘ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীয়ে কামুৰিলে ৰেবিজ বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক
বাঘ, খ কুকুর, গ জোক, ঘ সাপ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কুকুৰ। কুকুৰে কামুৰিলে ৰেবিজ বেমাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্ব খাদ্য দিৱস কিমান তাৰিখে পালন কৰা হয়? অপশ্যনসমূহ হৈছে ক 16 অক্টোবৰ, খ 11 অক্টোবৰ, গ 25 অক্টোবৰ, ঘ 27 অক্টোবৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 16 অক্টোবৰ। বিশ্ব খাদ্য দিৱস প্ৰতি বছৰে 16 অক্টোবৰ তাৰিখে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে জুইত জ্বলা ঠাইত কি লগাব লাগে? অপশ্যনসমূহ হৈছে ক পানী, খ নেমু, গ কেঁচা হালধি, ঘ এলোভেৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ এলোভেৰা। জুইত জ্বলা ঠাইত এলোভেৰা লগাব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে তেজ পৰিষ্কাৰ কৰিবলৈ খালী পেটত কি খাব লাগে? অপশ্যনসমূহ হৈছে ক লং, খ নহৰু, গ নেমু, ঘ কেঁচা হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কেঁচা হালধি। তেজ পৰিষ্কাৰ কৰিবলৈ কেঁচা হালধি খাব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যই এলাৰ্জি সোনকালে হ্ৰাস কৰে? অপশ্যনসমূহ হৈছে ক নেমু, খ তিয়হ, গ অমিতা, ঘ ঘি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু। নেমু খাদ্যই এলাৰ্জি সোনকালে হ্ৰাস কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতত 500 আৰু 1000 নোটৰ বিমুদ্ৰাকৰণ কোন বছৰত ঘোষণা কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক 2014 চনত, খ 2015 চনত, গ 2016 চনত, ঘ 2017 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 2016 চনত। ভাৰতত 500 আৰু 1000 নোটৰ বিমুদ্ৰাকৰণ 2016 চনত ঘোষণা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংগই তেজৰ পৰা ইউৰিয়া ফিল্টাৰ কৰে? অপশ্যনসমূহ হৈছে ক হাৰ্ট, খ বৃক্ক, গ যকৃত, ঘ পাকস্থলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বৃক্ক। মানুহৰ শৰীৰৰ বৃক্কই তেজৰ পৰা ইউৰিয়া ফিল্টাৰ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় ঘূৰি মহোৎসৱ পালন কৰা হয়? অপশ্যনসমূহ হৈছে ক তামিলনাডু, খ মেঘালয়, গ গুজৰাট, ঘ অৰুণাচল প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গুজৰাট। ভাৰতৰ গুজৰাটত আন্তঃৰাষ্ট্ৰীয় ঘূৰি মহোৎসৱ পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে চাহৰ লগত চিঙৰা খালে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক জ্বৰ, খ জণ্ডিছ, গ কেঞ্চাৰ, ঘ আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আলচাৰ। চাহৰ লগত চিঙৰা খালে আলচাৰ বেমাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিমান ঘণ্টা টোপনি নগলে মানুহৰ স্মৃতিশক্তি অৱনতি ঘটিব পাৰে? অপশ্যনসমূহ হৈছে ক 8 ঘণ্টা, খ 6 ঘণ্টা, গ 5 ঘণ্টা, ঘ 4 ঘণ্টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 8 ঘণ্টা। 8 ঘণ্টা টোপনি নগলে মানুহৰ স্মৃতিশক্তি অৱনতি ঘটিব পাৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।